हेलो फ्रेंड्स नमस्कार। आज मैं এটা ফাংশন চাবৰ কাৰণে দেই ফাংশন আজি লখিমপুৰ প্ৰাথমিক বিদ্যালয় মহাৰজত জয়ন্তী উদযাপনৰ সাংস্কৃতিক সন্ধিয়া আছে আৰু সাংস্কৃতিক সন্ধিয়াৰ আজি বিশেষ আকৰ্ষণ আমাৰ সকলোৰে মৰমৰ জুবলিবা আৰু জুবলিবাই গীত গাব আৰু জুবলিকাৰ গীত যি আপোনালোকৰ আগত মই লৈ আহিম লাইভ যোগে দেখুৱাম। এতিয়া বৰ্তমান আহি পোৱা নাই। এতিয়া মই অলপ সোনকালে আহিলোঁ। আজি বহুত ঠাণ্ডা পৰিছে, তথাপি অলপ সোনকালে আহিছোঁ। অলপ চাইছোঁ, এই পৰিৱেশবোৰ চাইছোঁ। আকৌ ঘৰত এতিয়া যাম, কিছু সময় পাছত আকৌ আহিম। আহি বাৰ প্ৰগ্ৰেমবোৰ আপোনালোকক মই দেখুৱাম। আহকচোন। এতিয়া আজি যিটো ফাংচন আছে, এই ফাংচনৰ কাৰণে ওচৰত বহুতো ষ্টল লাগিছে আৰু ষ্টলবোৰত কি বস্তুবোৰ ৰাখিছে, কেনেকুৱা মানে প্ৰস্তুতি চলাই আছে, সকলো অলপ আপোনালোকক দেখুৱাওঁ। আৰু এইবোৰ ইয়াতে ৰাখিছে মেডিকেল আৰক্ষী কক্ষ, চিকিৎসা সেৱা, অস্থায়ী কাৰ্যালয়। এইটো এটা ৰাখিছে। আমাৰ ইয়াত বিশেষ কৰি চেল্ফি ষ্টেণ্ডটো লাগে। এতিয়া এইটো চেল্ফি ষ্টেণ্ড ৰাখিছে চাওকচোন। ময়ো উঠিলোঁ অলপ চেল্ফি ষ্টেণ্ড, বঢ়িয়া ধুনীয়া সজাইছে। এইটো ৰাখিছে মানে আজিকালিতো চেল্ফি লাগে মেইনলি। এতিয়া হ'ল মেইন তোৰণটো, আপোনাৰ মেইন গেটটো আপোনালোকক দেখুৱাওঁ। লখিমপুৰ প্ৰাথমিক বিদ্যালয় মহাৰজত জয়ন্তী, লখিমপুৰ জ্ঞানাদা পুথিভঁৰাল আৰু শ্ৰীমন্ত শংকৰ মাধৱ কলা কৃষ্টি সংঘ আৰু জনজ্যোতি মইনা পাৰিজাত সোণালী জয়ন্তী উৎসৱ উদযাপন স্থান লখিমপুৰ শ্ৰীমন্ত শংকৰ মাধৱ কলা কৃষ্টি সংঘ আৰু লখিমপুৰ আঞ্চলিক মীন মহল সমিতিৰ খেলপথাৰ। এইটো মেইন গেট, কি ধুনীয়াকৈ সজাইছে। কিছু সময় পাছতে এই জুবলিবা আহি পাব ইয়াত আৰু তেওঁৰ গীতসমূহ ইয়াত পৰিৱেশন কৰিব। আৰু অলপ পাছতে মানুহে, এতিয়া বৰ্তমান বেছি টাইম হোৱা নাইতো, কিছু সময় পাছত তেওঁলোকে সকলো মানুহে খাই বৈ আজৰি হৈ আহিব। আহি ইয়াতে বহি ল'ব। গোটেই ৰাতি আজি জুবলিবাৰ প্ৰগ্ৰেম চাম বুলিয়ে আহিব। সেই কি ডাঙৰ এটা ষ্টেজ বনাইছে। ৱাও। আহক ওচৰত ষ্টলবোৰত কেনেকুৱা কিবোৰ ৰাখিছে আপোনালোকক দেখুৱাওঁ। পান দোকান, হোটেল লাগিছে, হোটেল কি বনাইছে? পুৰি চিঙিৰা, ঠাণ্ডাৰ বস্তু গোটাই ঠাণ্ডাৰ বস্তু চব লগাইছে। এই ঘুগনি লগাইছে। এইটো এইফালে কি কাটি আছা? চিকেন পকৰা নে ম'মো? কি বনাবি? ম'মো। বাছ, তাৰমানে এতিয়া সকলো ৰেডি কৰি আছে। অলপ পাছত ইয়াত মানুহ ভৰি যাব, তাৰ কাৰণে প্ৰস্তুতি পুৰা। কয় দুআষাৰ কি ক'ম আৰু। যোৱাকালিও আছিল নেকি প্ৰগ্ৰেমটো? যোৱাকালি অলপ আছিলে বাৰু, কিন্তু আজি মেইন প্ৰগ্ৰেম। এটা মানে বহুত মানুহ হ'ব বুলি এটা হেৰি কাৰণ যিহেতু জুবলিবাৰ প্ৰগ্ৰেম না, চবেই সেইটোৱে আশা কৰি আছে তেওঁ আহক, হয় ভাল হওক। সেইকাৰণে একদম পুৰা ৰেডি কৰি আছে, এইবোৰ মাংসবোৰ কাটি ৰেডি কৰি আহিছে। পকৰা হ'ব, চিকেন পকৰা, ম'মো, আৰু ইফালেতো পুৰি বনাই আছে। ঘৰত ভাত খাব নালাগে, ডাইৰেক্ট ইয়াত আহিলে হ'ল। আহক, প্ৰগ্ৰেম চাওক আৰু গৰম গৰম ইয়াতে বনাই দিব, খাই গুচি গ'লে হ'ল। পুৰি এতিয়া বনাই থবি নেকি কেইখনমান নেকি? এনে চৌকাৰ এনে ৰাখি দিব না? আচ্ছা। নহ'লেতো পুৰিটো ঠাণ্ডা হ'লে খাই ভাল নালাগে না। ঠিক আছে বাৰু, বনাই থাকক। মই আৰু কেইখনমান কি আহিছে অলপ দেখাওঁ।
বেছিকৈ হোটেলে আছে। হোটেলটো বৰ্তমান ঠাণ্ডাৰ সময়তো জানেই সকলো বস্তু গৰম গৰম খাব বিচাৰে। ফুচকা, পাণ দোকান, ঠাণ্ডাৰ কিন্তু মেইন বস্তুটো ৰাখিছে এইফালে। মিক্সাৰ কেঁচা বাদাম কিন্তু এইটো ভাজা বাদাম আছে। ঠিকে আছে, বঢ়িয়া। এইফালে গোটেই আছে আৰু এইটো চাইডে আছে। পকৰি বনাইছা নেকি? পকৰি, পাপৰ, ভাজা বুট, অ'কে। বইল কণী আছে, মুগ, নাৰিকল। এই ধুনীয়া পকৰি বনাইছে। পকৰি বাৰু এতিয়া পকৰি কিমান কৰি দিয়েচোন? 10 টকাতে কেইটা কৰি দিয়ে? 10 টকাত আমি 12টা মান। এই 12টা মান কৰি দিয়ে। খাই চাব দিলা বুলি। মই এটা খাব দিছে হা, এটা ফ্ৰী দিছে তেওঁলোকে। কেনেকুৱা হৈছে টেষ্টটো চাব দিছে। বঢ়িয়া টেষ্টি হৈছে। বেচনে বনাইছে নে? বঢ়িয়া। এয়া হেৰি দিছে পাপৰ। সৰু দোকান কিন্তু তেওঁলোকে ভাল মানে এনেকুৱা এটা যিটো ঠাণ্ডা ছিজনত গোটেইখিনি বস্তুৱে আছে। যেনে এতিয়া গৰম গৰম পাপৰ যেতিয়া আমি পাওঁ কি ধুনীয়া লাগে, আৰু পকৰি, আৰু লগতে এতিয়া ভাজা বুট। এই ভাজা বুটটো লৈ অলপ কাগজত ল'ম আৰু ফাংচন চাম। এইটো ঠাণ্ডাৰ মেইন বস্তু দেই। ইয়াৰ অলপ কাটি দিবা ভাজা বুটৰ লগত, কিন্তু সৰু বাচ্ছাগিলাক নিদিবা। আৰু নাৰিকল ৰাখিছে। নাৰিকল কি মুগৰ লগত কেঁচা। এইফালে এইটো ঘুগনি আছে, লগত বইল কণী। ঠিক আছে, বঢ়িয়া। এতিয়া প্ৰস্তুতি চলাই আছে। জুবুলিবা যেতিয়া আহিব তেতিয়া এই ঠাই অঞ্চলত একদম মানুহ ভৰি যাব, আৰু তেতিয়া এওঁলোকৰ বহি থাকিব সময় নাই। তেতিয়া তেওঁলোকে একদম যিমান পাৰে বিক্ৰী কৰিব, সেইকাৰণে ৰেডি কৰি ৰাখিছে। আৰু আহক, আৰু অলপ দেখাই আছোঁ আপোনালোকক। এইফালে এখন বহিছে, এইফালে এইবোৰ আছে। আহক, আজি লখিমপুৰ পুখুৰী দৰং, ইয়াতে জুবলিবাৰ প্ৰগ্ৰেম আছে। আপোনালোকে আহক চাবৰ কাৰণে। এইখন গাড়ীত মোটামুটি ফাষ্ট ফুড আইটেমে গোটেইখিনি আছে। এইটো হ'ল মেইন লখিমপুৰ পুখুৰী, বিশাল পুখুৰী। শ বিঘা মাটি পৰি আছে ইয়াত পানীৰে। ইপাৰ সিপাৰ দেখা নাপায়। মোটামুটি ইমান ডাঙৰ এটা পুখুৰী, এটা মনোৰম পৰিৱেশ। ইয়াত আপোনালোকে আহিব পাৰে। 1 জানুৱাৰী পিকনিক প্লেচ হয়। 1 জানুৱাৰীত আহিব পাৰে, মানে যিকোনো সময়তে আহিব পাৰে। আপুনি পিকনিক প্লেচ, ধুনীয়া এটা নিৰিবিলি ঠাই, আৰু আহি প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোকে এটা পিকনিক বনাব পাৰে। এটা ডাঙৰ এটা এৰিয়া, সেইটো গোটাই পুখুৰী, শ বিঘা মাটি। টোটেল বিঘা কিমান আছে মই ভালকৈ নাজানো, সেইকাৰণে শ বিঘা বুলি কৈছোঁ, কিন্তু 100 বিঘাৰ ওপৰত আছে। যিয়ে নহওক, এটা ডাঙৰ এৰিয়া। আজি ৰাতিৰ প্ৰগ্ৰেমবোৰ আপোনালোকক মই দেখুৱাম। আজি ইমানখিনিয়ে দেখুৱালোঁ। এতিয়া এই ধূপ গছ চাওক, কি ডাঙৰ গছৰ মাজত। আকৌ লগ পাম আৰু নতুন এটা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। অ'কে, থেংক ইউ।